The three militants who were earlier arrested and subsequently killed during an encounter with the police in Cachar district of Assam were all cadres of Hamar militant outfit, according to reports received. Two of them were from Cachar and one was from Churachandpur in Manipur. During the encounter, which took place on Wednesday, 3 police personnel were also injured, officials said. A senior Assam police official said that the deceased militants were part of a larger group that was preparing to carry out subversive activities along the Assam-Manipur interstate border areas. Addressing a press conference later, Cachar Superintendent of Police Numal Mahata said police received an input regarding movement of suspected militants at Krishnapur Road under Kachudaram police station. Police teams rushed to the location. Accordingly, 3 persons were arrested along with sophisticated weapons near Ganganagar while on way towards Bhuban Hills in an auto rickshaw. The SP also said that during the interrogation, the cadres revealed that some more cadres were hiding in a nearby jungle in Bhuban Hills. Subsequently, a special operation was launched led by the district additional SP along with commandos in the Bhuban Hills site for apprehension of the suspected militants, and the security team was being led by the apprehended culprits. However, the other side began firing indiscriminately and the police had to retaliate. During the process, the 3 militants who were apprehended sustained injuries but were declared dead at Silchar Medical College and Hospital. The other militant, hiding in the hilly terrain, managed to flee. Further, the place was thoroughly searched and police recovered 1 more AK assault rifle along with live ammunition and a number of empty cases, he added. সংগঠনত কি নাম আছিল নাজানো, কিন্তু আমি যিখিনি তথ্য লাভ কৰিছো বৰ্তমানলৈকে যি প্ৰাৰম্ভিক তদন্ত, প্ৰথমজনৰ নাম হ'ল লালৱাঙুই মাৰ, তেওঁ হ'ল 21 বছৰ আৰু তেওঁৰ পিতৃৰ নাম লালৰামেং মাৰ, কে বেথেল ভুৱনখাল অঞ্চলৰ মানুহ। আৰু দ্বিতীয়জন ব্যক্তি হ'ল লালবিকুং মাৰ, 33 বছৰ বয়স, লাল থাবেল মাৰ তেওঁৰ দেউতাকৰ নাম, আৰু তেওঁৰ হ'ল বেথেল ভুৱনখাল অঞ্চলৰ ব্যক্তি। আৰু তৃতীয়জন ব্যক্তি হ'ল জশুৱা, তেওঁৰ নাম হ'ল জশুৱা, 35 ইয়াৰ্ছ, তেওঁৰ দেউতাকৰ নাম হ'ল থিয়াঙাম থাং আৰু তেওঁৰ ঘৰ হ'ল টিপাইমুখ, চুৰাচান্দপুৰ, মণিপুৰ। অনুসন্ধান চলি আছে তেওঁলোকক, কিন্তু প্ৰাৰম্ভিক তদন্তত তেওঁলোকে আমি গম পোৱা মতে তেওঁলোকে মাৰ উগ্ৰপন্থী সংগঠনৰ তেওঁলোকে সদস্য আৰু তেওঁলোকে ট্ৰেইন কেডাৰ, আৰু তাৰে 2জন আমাৰ জিলাৰ ব্যক্তি আৰু এজন চুৰাচান্দপুৰ মণিপুৰৰ হয়। তেওঁলোকে মানে যেতিয়া আমাৰ দল তাত উপস্থিত হৈছিলে, আমাৰ পুলিচ বিষয়া গাড়ীত তেওঁলোকে গুলীবৰ্ষণ কৰিছে, ইনজিউৰ কৰিছে, আমাৰ মানুহে তাত দুখ পাইছে, আৰু তাৰ লগতে তেওঁলোকে অমানৱিকভাৱে তেওঁলোকে আমাৰ পুলিচৰ দলক তেওঁলোকে ক্ষতি সাধন কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, আৰু পুলিচে নিজৰ নিৰাপত্তাৰ খাতিৰত পুলিচ ওলটাই ৰিটেলিয়েট কৰিবলৈ বাধ্য হ'ল, আৰু তাৰ ফলত তেওঁলোকৰো কেইবাজন লোকক আঘাত লাগিছে বা গুলি লাগিছে বুলি আমি গম পাইছোঁ। আৰু তেওঁলোকে আন্ধাৰৰ সুযোগ লৈ, আৰু হিলি টেৰেইন আছে তাত, যিটো অঞ্চল আছে আপোনালোকে দেখিব যে পুৰা আনইভেন, তাত মানে উখুৰা মুখুৰা ঠাই, আৰু তাত হাবি আৰু এই আনইভেন টেৰেইনৰ সুযোগ লৈ এই 6 বা 7জনীয়া দলটো তাৰ পৰা পলাই যাবলৈ সক্ষম হৈছে, আৰু সেই দলৰ কোনোবা ব্যক্তি 2-3জন ব্যক্তিক গুলি লাগিছে বুলি আমি গম পাই। ভুৱন পাহাৰৰ পাদদেশত যেতিয়া গৈ উপস্থিত হয়, অল অফ এ ছাডেন হঠাৎ ওপৰৰ পৰা এটা ডাঙৰ গছ আছে, গছ পৰি থকা গছ আছে, গছৰ আঁৰ লৈ কিছুমান আৰ্ম মিলিটেণ্ট, ছাছপেক্টেড টু বি আৰ্ম মিলিটেণ্ট, আৰু তেওঁলোকে 6-7জন মানুহ তাত আশ্ৰয় লৈ আছিলে, আৰু তেওঁলোকে পুলিচৰ দলৰ ওপৰত তেওঁলোকে একেৰাহে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। তাৰ ফলত লগে লগে আমাৰ পুলিচৰ দল তাত পজিশ্যন লোৱাৰ পাছত তেওঁলোকে টেকটিকেলি সেই অঞ্চলত এই অপাৰেশ্যনত যেতিয়া পুলিচে ৰিটেলিয়েট কৰে, তেওঁলোকৰ যেতিয়া গুলীবৰ্ষণ কৰে, পুলিচে আত্মৰক্ষাৰ কাৰণে গুলী চলাবলৈ বাধ্য হয়, আৰু সেই সময়তে যিকেইজন আমাৰ ধৃত ব্যক্তি আছিলে, 3জনকৈ ব্যক্তি আছিলে, তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত আমি তেওঁলোকৰ বুলেট প্ৰুফ জেকেট আৰু তেওঁলোকৰ হেলমেট লগাই তাত লৈ যোৱা হৈছিলে, আৰু সেই এক্সচেঞ্জ অফ ফায়াৰত যেতিয়া হেভি এক্সচেঞ্জ অফ ফায়াৰ যেতিয়া তাত চলিছে, সেই সময়ত তেওঁলোকে তাত এক্সপ'জ হৈ তেওঁলোকৰ গাটো গুলি লাগে, আৰু লগে লগে আমাৰ 3জন পুলিচো তাত আঘাতপ্ৰাপ্ত হয়। 3জন পুলিচকো আমি ইতিমধ্যে তাৰ পৰা স্থানান্তৰিত কৰি অসম মেডিকেল কলেজত তেওঁলোকে শিলচৰ মেডিকেল কলেজত তেওঁলোকে চিকিৎসাধীন হৈ আছে, আৰু
তিনিজনকৈ যিকেইজন আৰ্ম কেডাৰ আছিলে তেওঁলোকক ইতিমধ্যে তাৰ পৰা শিফ্ট কৰা হয় সোনাই PHC-লৈ শিফ্ট কৰা হয় সোনাই PHC-ৰ পৰা তেওঁলোকক শিলচৰ মেডিকেল কলেজলৈ শিফ্ট কৰা হয় আৰু সেই তেওঁলোকক যেতিয়া তাৰ পৰা স্থানান্তৰিত কৰা হয় তাতে এটেণ্ডিং ডক্টৰ যিজন চিকিৎসকে তেওঁলোকক চিকিৎসাৰ বাবে তেওঁলোকক